ঔটেঙা এইটোৰ আচাৰ বনাম মই কেনেকেনো বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন ঔটেঙাৰ আচাৰ খাই বৰ ভাল লাগে গৰম দিনত এইটো মই কাটি ল'ম এতিয়া সৰু সৰুকে কাটি দিছো গুৰটোৰ ধুনীয়া গোন্ধ এটা ওলাইছে অলপ হালধি নিমখ সানি পেলাই মই 10 মিনিট ৰ'দত ৰাখি দিম আচাৰখিনি যে অলপমান ৰ'দত দিছিলোঁ 10 মিনিটমান এইখিনি মই মছলাখিনি ভাজি আচাৰখিনি সানি থ'ম গৰম কৰি লওঁ মছলাখিনি কেৰাহীটো বহাই দিম আচাৰ বনাই খাইছেনে নাই বাৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন ধনিয়া জিৰা চব গুটি এইখিনি শুকান জলকীয়া লৈছোঁ ভাজি পেলাই খুন্দি ল'ম তেলটো গৰম কৰিছোঁ এটাৰ লগতে ভাজি ল'ম গোটেইখিনি মছলাটোৰ গোন্ধ ওলোৱাকৈ ভাজিব লাগে এইটো কেৰাহীতে একেলগে তেলটো গৰম কৰি ল'ম অলপমান ঠাণ্ডা হোৱাৰ কাৰণে ৰাখি দিছোঁ অলপমান তেলটো গৰম হৈছে কলা জিৰা দুটামান তেলতে দি দিম নমাই দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে এইখিনি ৰাখি দিম খুন্দনাতে খুন্দিম মছলাখিনি বেছি মিহি কৰিব নালাগে নহয় এইখিনি খুন্দি লওঁ বেছি গুড়া হ'ব নালাগে ঔটেঙাখিনি ৰ'দৰ পৰা আনি 2 চামুচ ভিনেগাৰ দি ৰাখি দিছিলোঁ ভিনেগাৰটো দিয়া দেখুৱা নহ'ল আপোনালোকক ইয়াতে মই এতিয়া মছলাখিনি দিম হালধি নিমখ সানি মই ৰ'দত দিছিলোঁ 10 মিনিট মই এইখিনি বাটিতে 2 দিন ৰাখি দিম বটলত নভৰাওঁ এনেকৈ ৰ'দত দিম 2 দিন কালজিৰা গৰম তেল দি দিছোঁ ভালদৰে ঔটেঙাৰ আচাৰ ৰেডি খালেও খাব পাৰে এতিয়া এনেকৈ কিন্তু মই ৰ'দ খুৱাম আৰু ইয়াতে 2 দিন আপোনালোকেও এনেকৈ বনাই খাবচোন ঔটেঙাৰ আচাৰ এনেকুৱা আচাৰ আপোনালোকৰ ওচৰত আনিয়ে থাকিম মাজে মাজে ঔটেঙাৰ আচাৰ ৰেডি খাব পৰা হৈ গৈছে মই বটলত নভৰাওঁ 2 দিন ৰাখি দিম এনেকৈ আজিলৈ আহিছোঁ আকৌ আহিম নতুন ভিডিঅ' লৈ